অতিকৈ দুখজনক আচলতে তেখেতে যি ধৰণৰ গান এতিয়া বৰ্তমান জনপ্ৰিয় হৈ আছে বা যি ধৰণৰ গান বৰ্তমান চলি আছে ৰাইজে আদৰি লৈছে তাতকে তেখেতে ব্যতিক্ৰম ধৰণী গীতেৰে তেখেতে ৰাইজৰ মন জয় কৰিছিলে আৰু প্ৰচাৰ বিমুখ আৰু প্ৰচাৰ হয়তো বহুত ক্ষেত্ৰত গাফিলতিও থাকি গ'ল প্ৰচাৰ তেখেতে নাপালে যিখিনি পাব লাগিছিলে যিখিনি প্ৰসাৰ পাব লাগিছিলে ৰাইজৰ মাজলৈ যোৱাত যি ধৰণে সকলোৱে সহায় কৰিব লাগিছিলে সেইখিনি আচলতে ক'ৰবাত ত্ৰুটি থাকি গ'ল আৰু মই আশা কৰিছোঁ তেখেতৰ যি আকস্মিক বিয়োগ আচলতে হয়তো তেখেতৰ জীৱন পৰিক্ৰমা ইমানেই আছিলে তেখেতে যিমানখিনি কৰি গৈছে সেইটো হয়তো আৰু বহু যুগলৈকে ৰাইজে মনত ৰাখিব তেখেতৰ গান এতিয়া যিসকলে শুনা নাছিলে যিসকলে তেখেতক নাজানিছিলে এতিয়া নতুনকৈ আকৌ জানিবলৈ আৰম্ভ কৰিছে নতুনকৈ জনাসকলে মোক দুই এজনে কৈছে যে তেখেতৰ গীত আগতে শুনা নাছিলোঁ কিন্তু ইমান মিলিয়ন ভিউ আছে বুলি আমি ভবাই নাছিলোঁ হয় কেতিয়াবা ক'ৰবাত থাকি যায় আমি বহুত কথা নাজানো বহুত শিল্পীৰ কথা নাজানো বহুত খেলুৱৈৰ কথাও নাজানো এইটো হৈ যায় কেতিয়াবা আৰু মই আশা কৰিছোঁ অনাগত দিনবোৰত যাতে আমাৰ এনেকুৱা কোনো শিল্পীৰ লগত নহয় দুখজনক ঘটনা নহওক আৰু সকলোৱে যিসকলে শিল্পকৰ্মই নহয় যি কৰ্মই কৰি থাকক নিষ্ঠাৰে সততাৰে যিয়ে কৰি থাকে তেখেতসকলে যাতে স্বীকৃতিখিনি পায় আৰু ৰাইজৰ মৰম আদৰখিনি যাতে যথাসময়ত পায় তেখেতে কাম কৰিব নোৱাৰা অৱস্থাত তেখেতক আদৰ যাচি বা সন্মান যাচি উপচাই পেলোৱাতকৈ কাম কৰি থকা সময়ত মৰম আদৰ যাচি সন্মান যাচি তেখেতক যাতে জীৱনটো তেখেতৰ পৰিয়ালটো তেখেতক ভাল পোৱা মানুহসকলে যাতে তেখেতসকলক গৌৰৱ কৰিবৰ কাৰণে আৰু অলপ সহায় কৰি দিয়ে তাকে মই সমূহ অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ অতিকৈ দুখজনক আচলতে তেখেতে যি ধৰণৰ গান এতিয়া বৰ্তমান জনপ্ৰিয় হৈ আছে বা যি ধৰণৰ গান বৰ্তমান চলি আছে ৰাইজে আদৰি লৈছে তাতকে তেখেতে ব্যতিক্ৰম ধৰণী গীতেৰে তেখেতে ৰাইজৰ মন জয় কৰিছিলে আৰু প্ৰচাৰ বিমুখ আৰু প্ৰচাৰ হয়তো বহুত ক্ষেত্ৰত গাফিলতিও থাকি গ'ল প্ৰচাৰ তেখেতে নাপালে যিখিনি পাব লাগিছিলে যিখিনি প্ৰসাৰ পাব লাগিছিলে ৰাইজৰ মাজলৈ যোৱাত যি ধৰণে সকলোৱে সহায় কৰিব লাগিছিলে সেইখিনি আচলতে ক'ৰবাত ত্ৰুটি থাকি গ'ল আৰু মই আশা কৰিছোঁ তেখেতৰ যি আকস্মিক বিয়োগ আচলতে হয়তো তেখেতৰ জীৱন পৰিক্ৰমা ইমানেই আছিলে তেখেতে যিমানখিনি কৰি গৈছে সেইটো হয়তো আৰু বহু যুগলৈকে ৰাইজে মনত ৰাখিব তেখেতৰ গান এতিয়া যিসকলে শুনা নাছিলে যিসকলে তেখেতক নাজানিছিলে এতিয়া নতুনকৈ আকৌ জানিবলৈ আৰম্ভ কৰিছে নতুনকৈ জনাসকলে মোক দুই এজনে কৈছে যে তেখেতৰ গীত আগতে শুনা নাছিলোঁ কিন্তু ইমান মিলিয়ন ভিউ আছে বুলি আমি ভবাই নাছিলোঁ হয় কেতিয়াবা ক'ৰবাত থাকি যায় আমি বহুত কথা নাজানো বহুত শিল্পীৰ কথা নাজানো বহুত খেলুৱৈৰ কথাও নাজানো এইটো হৈ যায় কেতিয়াবা আৰু মই আশা কৰিছোঁ অনাগত দিনবোৰত যাতে আমাৰ এনেকুৱা কোনো শিল্পীৰ লগত নহয় দুখজনক ঘটনা নহওক আৰু সকলোৱে যিসকলে শিল্পকৰ্মই নহয় যি কৰ্মই কৰি থাকক নিষ্ঠাৰে সততাৰে যিয়ে কৰি থাকে তেখেতসকলে যাতে স্বীকৃতিখিনি পায় আৰু ৰাইজৰ মৰম আদৰখিনি যাতে যথাসময়ত পায় তেখেতে কাম কৰিব নোৱাৰা অৱস্থাত তেখেতক আদৰ যাচি বা সন্মান যাচি উপচাই পেলোৱাতকৈ কাম কৰি থকা সময়ত মৰম আদৰ যাচি সন্মান যাচি তেখেতক যাতে জীৱনটো তেখেতৰ পৰিয়ালটো তেখেতক ভাল পোৱা মানুহসকলে যাতে তেখেতসকলক গৌৰৱ কৰিবৰ কাৰণে আৰু অলপ সহায় কৰি দিয়ে তাকে মই সমূহ অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ